হিন্দু ধৰ্মত চাৰিখন মুখ আৰু চাৰিখন হাতযুক্ত যিজন ব্যক্তিৰ ছবি আমাৰ মনলৈ আহে সেইজনেই হৈছে ব্ৰহ্মা। ব্ৰহ্মাৰ চাৰিখন হাতৰ এখনত কমণ্ডলু, এখনত বেদ, এখনত পদুম ফুল আৰু এখনত অক্ষসূত্ৰ থাকে। অক্ষসূত্ৰ ধাৰণ কৰি থকা হাতখন কেতিয়াবা বৰমুদ্ৰাত থকা দেখা যায়। ব্ৰহ্মাৰ বাহন ৰাজহংস, কিন্তু ব্ৰহ্মাক প্ৰায়েই পদুম ফুলৰ ওপৰত বহি থকা দেখা যায়। আজি আমি এই ব্ৰহ্মাৰ উৎপত্তি অথবা জন্মৰ বিষয়ে ক'বলৈ লৈছোঁ। হিন্দু ধৰ্মত সকলোৱে ব্ৰহ্মাৰ বিষয়ে কম বেছি পৰিমাণে জানে, যিয়ে এই সংসাৰৰ সকলো নদী, সাগৰ, বৃক্ষ, জীৱ জন্তু, দানৱ, মানৱ, দেৱী দেৱতা আদি সৃষ্টি কৰিছিল। সেইবাবেই ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলি কোৱা হয়। ব্ৰহ্মাই সকলোকে সৃষ্টি কৰিলে অথবা জন্ম দিলে। পিছে সেই ব্ৰহ্মাৰ জন্ম অথবা উৎপত্তি কেনেকৈ হ'ল সেই কথা বাৰু আপুনি জানেনে? আহকচোন আজি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ উৎপত্তি অথবা জন্মৰ বিষয়ে জানো। হিন্দু ধৰ্মত অনেক ধৰ্মগ্ৰন্থ আছে আৰু সেই ধৰ্মগ্ৰন্থসমূহত যিকোনো এটা কথা বা কাহিনী বেলেগ বেলেগ ধৰণে বৰ্ণনা কৰা হৈছে। সেই অনুসৰি ভিন ভিন ধৰ্মগ্ৰন্থত ব্ৰহ্মাৰ উৎপত্তি অথবা জন্মৰ বিষয়েও ভিন ভিন কাহিনী প্ৰচলিত আছে। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ কথা অনুসৰি সৃষ্টিৰ পাতনিতে পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ সংসাৰত অকলে আছিল। চাৰিওফালে কেৱল মাথো অন্ধকাৰ। তেনে সময়তে শ্ৰীকৃষ্ণৰ মনলৈ সৃষ্টি ৰচনাৰ ভাৱ আহিল। তেতিয়া শ্ৰীকৃষ্ণৰ দেহৰ সোঁ অংশৰ পৰা ভগৱান শিৱ উৎপত্তি হ'ল। তাৰ পাছত শ্ৰীকৃষ্ণৰ মনৰ পৰা ভগৱান বিষ্ণুৰ উৎপত্তি হ'ল আৰু শ্ৰীকৃষ্ণৰ নাভিৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হ'ল। উৎপত্তি হোৱাৰ পাছত শ্ৰীকৃষ্ণই শিৱক সংহাৰৰ দায়িত্ব, বিষ্ণুক ৰক্ষা তথা পালনৰ দায়িত্ব আৰু ব্ৰহ্মাক সৃষ্টি ৰচনাৰ দায়িত্ব অৰ্পণ কৰিলে। এনেদৰে শ্ৰীকৃষ্ণৰ নাভিৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হৈছিল। ভাগৱত পুৰাণৰ কথা অনুসৰি সৃষ্টিৰ আৰম্ভণিৰ পূৰ্বে এই পৃথিৱী বা ব্ৰহ্মাণ্ডৰ কোনো অস্তিত্ব নাছিল। চাৰিওফালে আছিল মাথো গভীৰ অন্ধকাৰ আৰু সীমাহীন জলৰাশি। সেই সময়ত জগতৰ পালনকৰ্তা ভগৱান বিষ্ণু অনন্ত শয্যাত যোগ নিদ্ৰাত মগ্ন আছিল। যেতিয়া বিষ্ণুৰ মনত সৃষ্টিৰ ইচ্ছা জাগ্ৰত হ'ল, তেতিয়া তেওঁৰ নাভিৰ পৰা এপাহি দিব্য পদ্মপুষ্পৰ উৎপত্তি হ'ল। সেই পদ্মপুষ্পৰ পৰাই আৱিৰ্ভাৱ হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ। সেয়েহে তেওঁক পদ্মযোনি বুলিও জনা যায়। জন্মৰ পাছত ব্ৰহ্মাই নিজৰ পৰিচয় বিচাৰি ব্যাকুল হৈ পৰিছিল। তেওঁ বহু বছৰ ধৰি পদুমৰ ঠাৰিৰ গভীৰলৈ গৈও একো বিচাৰি নাপালে। অৱশেষত ব্ৰহ্মাই এক আকাশবাণী শুনিবলৈ পালে, তপ তপ। এই আকাশবাণী শুনাৰ পাছত ব্ৰহ্মা কঠোৰ তপস্যাত বহি পৰিল। হাজাৰ বছৰৰ কঠোৰ তপস্যাৰ অন্তত ভগৱান বিষ্ণুৱে ব্ৰহ্মাক সৃষ্টিৰ দায়িত্ব অৰ্পণ কৰিলে। তেওঁক চাৰিখন বেদৰ জ্ঞান দিলে, যাৰ সহায়ত ব্ৰহ্মাই গোটেই বিশ্ব ব্ৰহ্মাণ্ড, গ্ৰহ নক্ষত্ৰ আৰু জীৱ জগতৰ সৃষ্টি কৰিলে।
শিৱ পুৰাণৰ কথা অনুসৰি সৃষ্টিৰ পাতনিতে যেতিয়া সকলো ফালে শূন্যতা বিৰাজ কৰিছিল, তেনে সময়তে ভগৱান শিৱৰ পৰা ভগৱান বিষ্ণুৰ উৎপত্তি হ'ল। তাৰ পাছত শিৱৰ দেহৰ সোঁভাগৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হৈছিল আৰু শিৱই ব্ৰহ্মাক বিষ্ণুৰ নাভি পদ্মত স্থাপন কৰিলে। অন্য এক কথা অনুসৰি সৃষ্টিৰ আদিতে এক হিৰণ্যগৰ্ভ অথবা এটা সোণালী কণী সৃষ্টি হৈছিল। সেই কণীটোৰ পৰাই ব্ৰহ্মাৰ জন্ম হয়। পাছত ব্ৰহ্মাই সেই সোণালী কণীটোৰ এভাগৰ পৰা আকাশ আৰু আন ভাগৰ পৰা পৃথিৱী সৃষ্টি কৰে। এইদৰেই নিৰাকাৰ ব্ৰহ্মৰ পৰা সাকাৰ ৰূপত ব্ৰহ্মাৰ উৎপত্তি হ'ল আৰু আৰম্ভ হ'ল সৃষ্টিৰ এক অনন্ত প্ৰক্ৰিয়া। ভাৰতীয় দৰ্শন শাস্ত্ৰ অনুসৰি যি সত্য, ৰজ, তম এই তিনি গুণৰ অধীন নহয়, যি নিৰাকাৰ আৰু সৰ্বব্যাপী, তেওঁক ব্ৰহ্ম বুলি কোৱা হয়। আৰু এই সকলোবোৰ গুণৰ অধিকাৰী হোৱা বাবে সৃষ্টিকৰ্তাৰ নাম হয় ব্ৰহ্মা। ইয়াৰ উপৰিও ব্ৰহ্মাৰ প্ৰজাপতি, বিধি, বিধাতা, চতুৰানন, পদ্মজনী, বিৰিঞ্চি আদি অনেক নামৰ উল্লেখ ধৰ্মগ্ৰন্থসমূহত পোৱা যায়। ব্ৰহ্মাৰ পত্নীৰ নাম সাবিত্ৰী, যাক বেদমাতা নামেৰে জনা যায়। সৰস্বতী আছিল ব্ৰহ্মাৰ পুত্ৰী, কিন্তু পাছলৈ সৰস্বতীক ব্ৰহ্মাৰ পত্নী ৰূপে দেখুওৱা হৈছে। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনাৰ নিশ্চয় ভাল লাগিল। আগলৈও এনেধৰণৰ ধৰ্মীয় পৌৰাণিক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।